বয়স হৈ অহাৰ লগে লগে আমাৰ স্কিনখনক এটা এক্সট্ৰা এটেনশ্যন আৰু এক্সট্ৰা কেয়াৰৰ জৰুৰত পৰে। কাৰণটো কি, যেতিয়া আমাৰ বয়স হৈ আহিব ইলাষ্টিচিটি আছে সেইটো লাহে লাহে কম হ'বলৈ ধৰে, স্কিনখন লুজ হ'বলৈ ধৰে, ৰিংকল পৰিবলৈ ধৰে। তো আমি অকণমান সময় থাকোঁতে যদি আমি অকণ ধৰি লওক আমাৰ ৰিংকল পৰিছে, প্ৰথম দেখা যায় আপোনাৰ চকুৰ গুৰিত পৰিছে, তাৰপিছত দেখা যায় আপোনাৰ কপালত পৰিছে ধৰি লওক। সেনেকুৱা জেগাবিলাকত যদি আমি অকণমান নিজকে এটেনশ্যন দি পেলাই চাওঁ, তেতিয়াহ'লে আমি দেখিম যে আমাৰ যেতিয়া ৰিংকল অকণ পৰে, তেতিয়া যদি আমি অকণমান কেয়াৰ লওঁ স্কিনখনক, তেতিয়াহ'লে স্কিনখন আমি খুব সোনকালে ভাল কৰি ল'ব পাৰোঁ। আৰু এনেকুৱা হ'ব পাৰে ধৰি লওক আপুনি প্ৰথমৰখিনি ধৰি লওক আপুনি একো টেক কেয়াৰ কৰা নাই বা একো কৰা নাই, আপুনি ঠিকে আছে, আপুনি গম পোৱা নাই স্কিনখনত যদিও ৰিংকল পৰিছে, আপুনি ভালকৈ নিজক চোৱা নাই, কিন্তু দেখিছে যে অলপ কেইবছৰমানৰ পিছত দেখিছে যে আপোনাৰ মুখত অকণমান ভালকৈ ৰিংকল পৰিছে ধৰি লওক। তাতো এটা সমাধানৰ উপায় আছে, আপোনালোকে যিখিনি মই ভিডিঅ'টো কমপ্লিটকৈ চাব।